মাৰ্চৰ 9 তাৰিখে আছে হায়াৰ ছেকেণ্ডেৰী ফাইনেল পৰীক্ষা 2026 বৰ্ষৰ পলিটিকেল চায়েন্সৰ পৰীক্ষা পলিটিকেল চায়েন্সৰ কুৱেশ্যন পেপাৰ সলিউশ্যন আজি এইটো ভিডিঅ' মাধ্যমেৰে লৈ আহিছোঁ আৰু এইখিনিৰ পৰা তোমালোকৰ পৰীক্ষাত কমন আহিব আৰু মৰমৰ ষ্টুডেণ্টসকল তোমালোকে নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা কৰি লাইক কৰিবা আৰু সকলো বন্ধু বান্ধৱীলৈকে এইটো ভিডিঅ' শ্বেয়াৰ কৰি দিবা। তো এতিয়া আমি ষ্টাৰ্ট কৰিছোঁ, তোমালোকে ভালদৰে গোটেইখিনি লিখি লোৱা আৰু এইখিনি পৰীক্ষাত অহাটো প্ৰায় খাটাং। মৰমৰ ষ্টুডেণ্টসকল তোমালোকৰ মাজলৈ প্ৰথমটো কুৱেশ্যন আহিছে, প্ৰথমটো কুৱেশ্যন তোমালোকে চাবা আৰু এইকেইটা কুৱেশ্যন তোমালোকৰ 2 নম্বৰ কুৱেশ্যনটো মই প্ৰথমতে লৈ আহিছোঁ, ঠিক আছে। তো প্ৰথমটো কুৱেশ্যন তোমালোকে চাবা, শীতল যুদ্ধ মানে কি? তোমালোকৰ পৰীক্ষাত আহিব যে শীতল যুদ্ধ মানে কি, তেতিয়া তোমালোকে লিখিব লাগিব যে আমেৰিকা আৰু ছোভিয়েট ৰাছিয়াৰ মাজত আভ্যন্তৰীণভাৱে চলি থকা শংকা বা আতংক বা বিবাদক শীতল যুদ্ধ বুলি কোৱা হয়। আৰু মৰমৰ ষ্টুডেণ্টসকল এইটো তোমালোকে এতিয়া নিজৰ বহীখনত ভালদৰে লিখি লোৱা। তাৰ পাছৰ 2 নম্বৰ কুৱেশ্যন চাবা, 2 নম্বৰ কুৱেশ্যনটো কৈছে যে শীতল যুদ্ধৰ মূল কাৰণ কি আৰু নাইবা শীতল যুদ্ধ কিয় গঢ়ি উঠিছিল। মানে ইয়াত দুটা কুৱেশ্যন এটেচ কৰি দিয়া আছে, পৰীক্ষা তোমালোকে এটা কৰিলে 1 নম্বৰ, দুটা কৰিলে 2 নম্বৰ, ঠিক আছে। আৰু তোমালোকে দুইটাই কৰিবা, মোৰ উত্তৰটো তোমালোকে দেখাবলৈ চেষ্টা কৰিছোঁ। শীতল যুদ্ধ গঢ়ি উঠাৰ মূল কাৰণ আছিল আদৰ্শবাদ, অৰ্থাৎ আমেৰিকা পুঁজিবাদী আদৰ্শ গ্ৰহণ কৰাৰ বিপৰীতে ছোভিয়েট ৰাছিয়াই সমাজবাদী আদৰ্শ গ্ৰহণ কৰিছিলে। এনে ভিন্নমুখী আদৰ্শৰ বাবে দুয়োপক্ষে উভয় পক্ষক হিংসাৰ চকুৰে চাইছিলে। এনে পৰিণতিৰ বাবেই শীতল যুদ্ধ সংঘটিত হৈছিলে। ঠিক আছে, এইটো চিম্পুল উত্তৰ তোমালোকে ভালদৰে লিখি দিবা আৰু তোমালোকে পাৰিলে কোৱালিটিটো বঢ়াই চাবা, কাৰণ এই PDF-টোত আখৰখিনি বৰ সৰু সৰু হৈ আছে, সেইকাৰণে তোমালোকে ধৰিব নোৱাৰিব পাৰা আৰু অলপ হাই কোৱালিটি চালে তোমালোকে ভালকৈ স্পষ্টকৈ ধৰিব পাৰিবা। তাৰ পাছত 3 নম্বৰ কুৱেশ্যন চাবা, দ্বিতীয় বিশ্বযুদ্ধ কাৰ মাজত সংঘটিত হৈছিল আৰু এই যুদ্ধত কোনে পৰাজয় হৈছিল? এইটো এটা খুবেই মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন 2026 বৰ্ষৰ 9 মাৰ্চৰ কাৰণে, ঠিক আছে। দ্বিতীয় বিশ্বযুদ্ধ কাৰ মাজত সংঘটিত হৈছিলে, এই যুদ্ধত কোনে পৰাজয় হৈছিলে? আৰু উত্তৰটো লিখিবা যে 1939 চনত দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হৈছিলে আৰু 1945 চনত সমাপ্ত হৈছিলে। এই যুদ্ধ চক্ৰ শক্তি আৰু মিত্ৰ শক্তিৰ মাজত সংঘটিত হৈছিলে। চক্ৰ শক্তিয়ে এই যুদ্ধত মিত্ৰ শক্তিৰ হাতত পৰাস্ত হৈছিলে। ঠিক আছে, এইটো তোমালোকে ক্লিয়াৰ। আৰু মই স্পীড কৈছোঁ, কম সময়ত গোটেইখিনি কুৱেশ্যন ক্লিয়াৰ কৰিব লাগিব, যিহেতু তোমালোকৰ বহুতখিনি কুৱেশ্যন আছে। তাৰপাছত এটা কুৱেশ্যন আহিলে 4 নম্বৰ কুৱেশ্যনটো, চক্ৰ শক্তি আৰু মিত্ৰ শক্তিৰ অংশীদাৰিত্ব গ্ৰহণ কৰা ৰাষ্ট্ৰসমূহৰ নাম উল্লেখ কৰা। তো উত্তৰটো তোমালোকে লিখিবা যে চক্ৰ শক্তি অংশীদাৰিত্ব ৰাষ্ট্ৰসমূহ আছিলে জাৰ্মানী, ছোভিয়েট, ৰাছিয়া আৰু ইটালী। ঠিক আছে, এইটো কুৱেশ্যন ক্লিয়াৰ। তাৰ পাছৰ কুৱেশ্যনটো চাবা, 5 নম্বৰ কুৱেশ্যনটো। তাৰপাছত আৰু এটা আছিলে, তাৰপাছত উত্তৰ আৰু এটা আছিলে মিত্ৰ শক্তিৰ অংশীদাৰিত্বও আছিলে, ঠিক আছে। আমেৰিকা, ফ্ৰান্স, ব্ৰিটেইন আৰু ইংলেণ্ড, সেইটো লিখি ল'বা। তাৰ পাছৰ 5 নম্বৰ কুৱেশ্যনটো, দ্বিতীয় বিশ্বযুদ্ধৰ কেতিয়া মানে অন্ত পৰিছিলে? তো উত্তৰটো মানে লিখিবা যে 1945 চনৰ 6 আগষ্ট তাৰিখে আমেৰিকা জাপানৰ হিৰোশ্বিমাত আৰু 9 আগষ্ট তাৰিখে নাগাচাকিত আণৱিক বোমা নিক্ষেপ কৰাৰ ফলসূত্ৰে দ্বিতীয় বিশ্বযুদ্ধটো কি হৈছিলে? অন্ত পৰি গৈছিলে। ঠিক আছে, এইটো কুৱেশ্যন ক্লিয়াৰ। তাৰ 6 নম্বৰ কুৱেশ্যনটো চাবা, 6 নম্বৰ কুৱেশ্যনটো এটা লং কুৱেশ্যন, তোমালোকে ভালদৰে লিখি ল'বা। কিউবাৰ মিছাইল মানে ক্ষেপণাস্ত্ৰ বুলি কোৱা হয় এইটোক। সংকটক এটা সমাৰ্থক শব্দ হৈছে আতংক, সেইবুলি এইকাৰণে তোমালোকে বেকেটত অলপ ভালদৰে বুজি পাবৰ কাৰণে তোমালোকে দিছে, ঠিক আছে। কিউবাৰ মিছাইল সংকট বুলিলে কি বুজা? এই কুৱেশ্যনটো তোমালোকে পৰীক্ষাত এটা 4 নম্বৰ আহিব, 4 মাৰ্কছ তোমালোকে ল'বৰ কাৰণে এই গোটেই পেৰেগ্ৰাফটো লিখিব লাগিব, যিটো মই স্ক্ৰীণত তোমালোকে দেখাই দিছোঁ। তোমালোকে গোটেই পেৰেগ্ৰাফটো ক্লিয়াৰ কৰা, ঠিক আছে। মই লাইন বাই লাইন গাই নিদিওঁ, লাইন বাই লাইন গাই দিলে তোমালোকে এনেই টাইমটো লছ হ'ব, গতিকে তোমালোকে গোটেইটো চাই লৈ ভালদৰে লিখি লোৱা। যদি থাকি যায় ভিডিঅ'টো পজ কৰি তোমালোকে লিখি ল'বা, মানে ভিডিঅ'টো ৰখাই তোমালোকে লিখি ল'বা। তাৰ পাছতে তোমালোকে অতি চমু প্ৰশ্ন চাবা, মানে পৰীক্ষা তোমালোকে এতিয়া 1 নম্বৰ আহিব আৰু 1 নম্বৰ কুৱেশ্যনটা তোমালোকে ক্লিয়াৰ কৰা আৰু এইটো 5-6 নম্বৰ ইজিলি পাই যাবা, গতিকে তোমালোকে এইটো মানে এনেই নিনিয়াবা। তো প্ৰথমটো কুৱেশ্যন আছে, শীতল যুদ্ধই কি বুজায়? সেইটো আমি অলৰেডি পঢ়ি আহিছোঁ, তথাপিও তোমালোকে উত্তৰটো চাই ল'বা, মই স্ক্ৰীণত দেখাই দিছোঁ, ঠিক আছে। তাৰপাছত 2 নম্বৰ কুৱেশ্যনটো মন কৰিবা, শীতল যুদ্ধ কেতিয়া আৰম্ভ হৈছিলে? এইটোতো তোমালোকে অথনিৰ পৰা মই যিকেইটা কুৱেশ্যন দিছোঁ তাহাতে উল্লেখ হৈয়ে আছে, 1945 চনৰ পিছত, অৰ্থাৎ দ্বিতীয় বিশ্বযুদ্ধৰ পাছতে হৈছিলে, ঠিক আছে। তাৰ পাছত 3 নম্বৰ কুৱেশ্যনটো চাবা, 3 নম্বৰ কুৱেশ্যনটো হৈছে, এইটো তোমালোকৰ পৰীক্ষাত আহিব, মষ্ট ইম্পৰ্টেণ্ট 1 নম্বৰ আহিব, NAT-ৰ সম্পূৰ্ণ ৰূপটো লিখা। NAT-ৰ সম্পূৰ্ণ ৰূপটো তোমালোকে চাই লোৱা, যিটো 3 নম্বৰ কুৱেশ্যন আছে সেই 3 নম্বৰ কুৱেশ্যনৰ উত্তৰ তোমালোকে চাই লোৱা, ধুনীয়াকৈ মই লিখি দিছোঁ, ঠিক আছে। নৰ্থ আটলাণ্টিক ট্ৰেটি অৰ্গেনাইজেশ্যন, এইটো কি বুলি কোৱা হয়? শ্বৰ্ট ফৰ্মত NATO বুলি কোৱা হয়, অৰ্থাৎ উত্তৰ আটলাণ্টিক চুক্তি সংগঠন, আমাৰ অসমীয়াত ক'বলৈ হ'লে উত্তৰ আটলাণ্টিক চুক্তি সংগঠন। তাৰ পাছৰ কুৱেশ্যনটো চাবা, 4 নম্বৰ শ্বৰ্ট কুৱেশ্যনটো চাবা, বাৰষ্ট চুক্তি কি? বাৰষ্ট চুক্তি তোমালোকে যিটো এই কুৱেশ্যনটো আগতে পৰীক্ষাত আহি গৈছে আৰু তোমালোকে এইবাৰো অহাৰ প্ৰায় চান্স আছে, তোমালোকে ভালদৰে চাই লোৱা। তাৰ পাছৰ 5 নম্বৰ কুৱেশ্যন চাবা, বাৰষ্ট চুক্তিৰ প্ৰধান কাৰ্য কি আছিলে? বাৰষ্ট চুক্তিৰ প্ৰধান কাৰ্য কি আছিলে? তো তোমালোকে উত্তৰটোত লিখিবা যে ৱাৰ্ছাৱ চুক্তিৰ মুখ্য উদ্দেশ্য আছিল NAT শক্তিক প্ৰতিৰোধ কৰা, ঠিক আছে। এইটো কুৱেশ্যন ক্লিয়াৰ। তাৰ পাছৰ কুৱেশ্যনটো চাবা, বাক্যটো শুদ্ধকৈ কৰিব লাগিব, মানে আমি যিটো বাক্য দি আছে সেই বাক্যটো শুদ্ধ কৰিব লাগিব।
মাৰ্কিন যুক্তৰাষ্ট্ৰ সমাজবাদী আদৰ্শৰ প্ৰতি দায়বদ্ধ আছিল। এইটো তোমালোকে শুদ্ধকৈ কৰিবলৈ হ'লে আমেৰিকা যুক্তৰাষ্ট্ৰই পুঁজিবাদী আদৰ্শক অনুসৰণ কৰিছিলে। ঠিক আছে, এইটো কুৱেশ্যন ক্লিয়াৰ কৰিছোঁ। তাৰপিছত নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। তাৰ পাছতে তোমালোকে এই লং কুৱেশ্যনকেইটা ক্লিয়াৰ কৰি লোৱা। এই লং কুৱেশ্যনকেইটা তোমালোকে ভালদৰে চাবা, মানে তোমালোকে এইকেইটা যদি ভালদৰে কৰিবলৈ মানে তোমালোকে যদি লিখিব পাৰা পৰীক্ষাত, তেতিয়া তোমালোকে ডাইৰেক্ট 4 নম্বৰ 5 নম্বৰ ইজিলি পাই যাবা। তোমালোকৰ মাৰ্কছটো বহুত গ্ৰেইন হৈ যাব। তো 15 নম্বৰ কুৱেশ্যন চাবা। 15 নম্বৰ কুৱেশ্যন খুবেই মই বাছি দিয়া হৈছে যোনটা ইম্পৰ্টেণ্ট। দুই মহাশক্তি কিহে সংযোগী কৰিছিলে? দুই মহাশক্তি কিহে সংযোগ কৰিছিলে? আৰু এইটো যিটো উত্তৰটো, এই উত্তৰটো তোমালোকে লিখিবা যে সাম্যবাদী ৰাষ্ট্ৰ ছোভিয়েট ৰাছিয়া আৰু পুঁজিবাদী এইকোণৰ পৰা তোমালোকে ষ্টাৰ্ট কৰি লৈ লাষ্টত যিটো আছে অৰিহণা যোগাইছিল, এই গোটেই পেৰেগ্ৰাফটো ভালদৰে লিখি দিবা। আৰু তোমালোকে লিখিব পাৰা যে ইয়াত 4 নম্বৰ ইমান অকণমান লিখিম নে, কিন্তু ইয়াত আখৰিলে সৰু কাৰণে অলপ দেখাত মানে পেৰেগ্ৰাফটো সৰু লাগিছে, কিন্তু যেতিয়া তোমালোকে পৰীক্ষাৰ বহীত লিখিবা বহুত এটা দীঘল হ'ব। তোমালোকে মানে 1.5 পেজ 2 পেজৰ মানে এটা মানে হেৰি হ'ব, উত্তৰটো হ'ব। ইয়াত সৰুকৈ আছে কাৰণে তোমালোকে ধৰিব পৰা নাই। আৰু ডিয়াৰ ষ্টুডেণ্টছ, তোমালোকে সকলো বন্ধু বান্ধৱীকে শ্বেয়াৰ কৰা যাতে তোমাৰ লগতে সকলোৱে ভালদৰে মাৰ্কছ ল'ব পাৰে। আৰু তাৰ পাছত কুৱেশ্যন চাবা, ANMৰ সাফল্য সন্দৰ্ভত এটা টোকা লিখা। এটা টোকা তোমালোকে এইটো যিটো কুৱেশ্যন, এই কুৱেশ্যন তোমালোকে চমু টোকা আহিব পাৰে দেই। তোমালোকে হ'লেও এই যিটো পেৰেগ্ৰাফটো, সেই পেৰেগ্ৰাফটো লিখি দিলেই চমু টোকা হওক যিয়ে নাহওক, তোমালোকে ইয়াৰ বিষয়ে আহিলে তোমালোকে পাই যাবা। এই পেৰেগ্ৰাফটো লিখি দিলেই হ'ল। যিটো পেৰেগ্ৰাফ আছে বিশ্বত নিৰপেক্ষ আন্দোলনে এইকণৰ পৰা ষ্টাৰ্ট কৰি লৈ ভূমি সংগ্ৰহ কৰিবলৈ সক্ষম হয়, সেইকণলৈকে তোমালোকে লিখি দিবা। মানে কুৱেশ্যন কৈছে যে ANMৰ সাফল্য সন্দৰ্ভত এটা টোকা লিখা। যদি কিবা থাকি যায় তোমালোকে ভিডিঅ'টো ৰখাই ল'বা। আৰু যিসকলে অলপ পাছত লিখিম বুলি ভাবিছা তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা, কোনো প্ৰব্লেম নাই। আৰু ইনষ্টাগ্ৰামত চাইছিলে তোমালোকৰ নিজৰে লাভ। ইনষ্টাগ্ৰামত চালে, যদি তোমালোকে ইনষ্টাগ্ৰামত চাইছে তেনেহ'লে মাত্ৰ আমাক এই ইনষ্টাগ্ৰামত তোমালোকে ফ'ল' কৰি লৈ কমেণ্ট বক্সত PDF বুলি লিখি দিলে এই গোটেই PDFটো তোমালোকৰ DMলৈ অট'মেটিক গুচি যাব। মই এইটো মানে ভিডিঅ'ত অট'মেশ্যন লগাই থোৱা আছে, মানে ফ'ল' কৰি লৈ তোমালোকে কমেণ্ট কৰিব লাগিব যে PDF, তেতিয়া তোমালোকে অট'মেটিক গুচি যাব। তাৰ পাছৰ কুৱেশ্যন চাবা, কিউবাৰ ক্ষেপণাস্ত্ৰ সংকট কি আছিলে? কিউবাৰ ক্ষেপণাস্ত্ৰ সংকট কি আছিলে সেই উত্তৰটো ক'বলৈ হ'লে তোমালোকে 1961 চনত ছোভিয়েট ৰাছিয়া আশংকা প্ৰকাশ কৰিছিল যে পুঁজিবাদী শক্তি আমেৰিকাই কিউবা আক্ৰমণ কৰিব, কাৰণ কিউবা আছিল ছোভিয়েট ৰাছিয়াৰ মিত্ৰ ৰাষ্ট্ৰ। সেইকণৰ পৰা ষ্টাৰ্ট কৰি তোমালোকে লাষ্টৰ যিটো পেৰেগ্ৰাফ, এই পেৰেগ্ৰাফলৈকে লিখিবা যুদ্ধৰ সূত্ৰপাত কৰিবলৈ চেষ্টা চলাইছিল। এইকণত তোমালোকে ক্লিয়াৰ কৰিলা। তাৰ পাছতে মই আগবাঢ়িছোঁ দীঘলীয়া প্ৰশ্নখিনি, যিখিনি তোমালোকে পৰীক্ষাত আহিব 6 নম্বৰ 6 মাৰ্কছৰ কাৰণে। তোমালোকে এইকেইটা চাই ল'বা, 6 মানে মাৰ্কছৰ কাৰণে। কিউবাৰ ক্ষেপণাস্ত্ৰ সংকটৰ বিষয়ে এটা টোকা লিখা, ইয়াৰ তাৎপৰ্য কি? তোমালোকে এইটো পেৰেগ্ৰাফ যিটো পাই আহিছিলে এই পেৰেগ্ৰাফটো অলপ তোমালোকে মানে ভৰাই দিলেই হ'ল আৰু। ঠিক আছে, এই দুটা কুৱেশ্যন মানে একে টাইপৰে, অলপ মানে দীঘলীয়াকৈ লিখি দিবা। মই হ'লেও উত্তৰটো তোমালোকে দেখাই দিছোঁ স্ক্ৰীণত। তাৰপাছত তোমালোকে 2 নম্বৰ কুৱেশ্যনটো ক্লিয়াৰ কৰি লোৱা, 3 নম্বৰ কুৱেশ্যনটো ক্লিয়াৰ কৰিলা। লং কুৱেশ্যনটো মই তোমালোকক স্ক্ৰীণত দেখাই দিছোঁ, তোমালোকে ভালদৰে স্ক্ৰীণশ্বট মাৰা, নহ'লে হাই কোৱালিটিত লৈ তোমালোকে ৰখাই লোৱা ভিডিঅ'টো, গোটেইখিনি তোমালোকে লিখি লোৱা। ঠিক আছে, 3 নম্বৰ কুৱেশ্যন চাবা। 4 নম্বৰ কুৱেশ্যনটো এটা লং কুৱেশ্যন, খুবেই গুৰুত্বপূৰ্ণ, এইকেইটা খুবেই মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, সেইকাৰণে তোমালোকক দিয়া হৈছে। ঠিক আছে, গোটেইখিনি তোমালোকে লিখি ল'বা। মৰমৰ ষ্টুডেণ্টসকল, নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি সকলো বন্ধু বান্ধৱীকে শ্বেয়াৰ কৰা, যাতে সকলোৱে আমাৰ এইটো ভিডিঅ' পায় আৰু তেওঁলোকে এইখিনি কুৱেশ্যন ক্লিয়াৰ কৰি পৰীক্ষাত বহে। ঠিক আছে, তো আজিলৈ ভিডিঅ'টো মানে, আৰু মই এইটো যি তোমালোকৰ পলিটিকেল চায়েন্সৰ কাৰণে আকৌ নেক্সট পাৰ্ট আৰু এটা কুৱেশ্যন এনচাৰ লৈ আহিম। আৰু তোমালোকে কি ছাবজেক্ট আছে কমেণ্ট বক্সত জনাই যাবা। তো আজিলৈ ভিডিঅ'টো মানে, ধন্যবাদ, জয় হিন্দ।